ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন পলিচিজ দিছে, মানে 3 লাখ ভিউজ কমপ্লিট হ'লে আপোনাক আনলক কৰি দিব। কিন্তু আপোনাৰ সম্পূৰ্ণ কমপ্লিট হোৱাৰ পাছতো আপুনি কিন্তু নাপাব পাৰে, কাৰণ ইয়াত আপোনাক লিখি দিছে আনলক কৰিবলৈ 3 লাখ ভিউজ হ'লে আপোনাক আনলক কৰি দিব, কিন্তু নহ'বও পাৰে। কমপ্লিট হোৱাৰ পাছতো নহ'ব পাৰে, আপোনাক বেলেগ কিবা দিব পাৰে। কিন্তু আপুনি ইয়াত লিখি দিছে, ইয়াত আপোনালোকক লিখি দিছে আৱাৰ পলিচিছ। 3 লাখ ভিউজ হোৱাৰ পাছতো আপোনাক ৰিভিউ কৰি চাব, ফেচবুকে ৰিভিউ কৰি চাব আপোনাৰ ভিডিঅ' পষ্টবিলাক। আপুনি পলিচি গাইডলাইন, কমিউনিটি গাইডলাইন মানিছে নাই, পালন কৰিছে নাই ফেচবুকৰ, সেইখিনি ৰিভিউ কৰি চোৱাৰ পাছতে আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন এক্টিভ কৰি পেলাই দিব। কিছুমানৰ এতিয়া কণ্টেণ্ট মনিটাইজেশ্যনৰ এইটো আনলক সম্পূৰ্ণ হৈ গৈছে, কমপ্লিট হৈ গৈছে 3 লাখ ভিউজ, কিন্তু এতিয়ালৈকে কণ্টেণ্ট মনিটাইজেশ্যন দিয়া নাই। তো আপোনালোকে সাৱধান হৈ যাব, পলিচিটো মানি চলিব। ফেচবুকৰ সেই আৱাৰ পলিচি ইয়াত সম্পূৰ্ণকৈ দি দিছে, ইয়াত দিছে আৱাৰ পলিচি। এই বস্তুটো আপোনালোকে মানি চলিব, ঠিক আছে। তেতিয়া আপোনালোকক ৰিভিউ কৰি পিনি ফেচবুকে যদি আপোনালোকে ইলিজিবল হয় তেতিয়াহে কণ্টেণ্ট মনিটাইজেশ্যন দিব, ঠিক আছে। তো সাৱধান হৈ যাব। ফটো ভিডিঅ' পষ্ট কৰোঁতে বহুত সাৱধানত পষ্ট কৰিব, আপলোড কৰিব। যদি পলিচিৰ গাইডলাইন বাহিৰত যদি আপোনালোকে কিবা ফটো ভিডিঅ' পষ্ট আপলোড কৰে, তেতিয়াহ'লে কিন্তু কণ্টেণ্ট মনিটাইজেশ্যন নাপাব, ঠিক আছে। এইটো ইয়াত দিছে, ইনভাইট কৰিব আপোনাক, ইয়াত আপোনাক ইনভাইট কৰিব। 3 লাখ ভিউজ কমপ্লিট হ'লে আপোনাক ইনভাইট কৰিব।